দিন দুপৰতে সিনেমাৰ কাইটাৰে ডকাইতি ডাম্পাৰ আৰু সুমো বাহনেৰে আগচি ধৰি ধন লুটি নিলে আন এখন ট্ৰাকৰ পৰা গোৱালপাৰাৰ লক্ষীপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল এখন মালবাহী ট্ৰাক বকুৰ ৰাজাপাৰাত ট্ৰাকখনক আগচি ধৰিবলৈ চেষ্টা কৰে এখন ডাম্পাৰে শালবাগান এলেকাত জনশূন্য পৰিৱেশৰ সুযোগ গ্ৰহণ কৰি ট্ৰাকখনক বলপূৰ্বকভাৱে ৰখাবলৈ চেষ্টা কৰে ডাম্পাৰত থকা লোকসকলে আগভেটি দি ৰখাবলৈ চেষ্টা কৰাৰ সময়ত দুয়ো পক্ষৰ মাজত হয় বাকবিতণ্ডা পিছলৈ ডাম্পাৰখনক অভাৰটেক কৰি আগবাঢ়ি যায় ট্ৰাকখন পিছে ইমানতে অন্ত নপৰিল এই কথাৰ পিছৰ পৰ্যায়ত আন এখন সুমো বাহনেৰে ট্ৰাকখনক অনুসৰণ কৰে এটা দলে বক শালবাগান ৰিজাৰ্ভ বুলি কয় সেই ৰিজাৰ্ভত মোক এখন ডাম্পাৰে নম্বৰবিহীন ডাম্পাৰ এখনে মোক আৰু কি পুৰা পৰিচনি কৰি আছিলে যে মই অভাৰটেক কৰোঁতে তেখেতসকলে মোক মাৰিবই খুজিছিলে গাড়ীখন মোক ৰাইট ছাইডত পুৰা চপাই দিছিলে তথাপিও আমি কিবা কৰি লেফ্ট ছাইডে অভাৰটেক কৰি আহিলোঁ তাৰপিছত মোক আহি এটা সৰু গাড়ীয়ে টাটা চুমুৱে মোক এখন আগভেটি ধৰিলে আগভেটি ধৰি কয় মোক আমাৰ ডাম্পাৰখনি তই মাৰি থৈ আহিছা এক্সিডেণ্ট কৰি থৈ আহিছা ডাম্পাৰখিনি ৰখা গাড়ীখন ৰখা ডাম্পাৰখন আহিলে তই যাবি আৰু কি তো মই তেতিয়া ক'লোঁ দাদা মই গাড়ীত লগাও নাই মই আহি আছিলোঁ তো আপোনাৰ ডাম্পাৰখনে মোক ছাইড দিয়া নাছিলে প্ৰথমে দুৰ্ঘটনা সংঘটিত কৰাৰ মিছা অভিযোগ আনিলে চমুৰে খেদি অহা দলটোৱে তাৰ পাছত উপস্থিত হয় ডাম্পাৰত থকা লোকসকল চমু আৰু ডাম্পাৰত থকা গুণ্ডা বাহিনীৰ দলটোৱে মাৰধৰ কৰে ট্ৰাকখনত থকা লোককেইজনক সমান্তৰালভাৱে ট্ৰাকখনত থকা ধন লুটি নিয়াৰো চেষ্টা কৰে নিজে ট্ৰাকৰ লকাৰ ভাঙি ধন উলিয়াই নিবলৈ সক্ষম নোহোৱা ট্ৰাকখনৰ চালকক দাবী ধমকি দি লুটি নিয়ে প্ৰায় 1,97,000 টকা ডাম্পাৰখন আহি পোৱাৰ পিছত ড্ৰাইভাৰজন আৰু হেণ্ডিমেনজনে কি কৰিলে ডাম্পাৰৰ পৰা টায়াৰ লিভাৰ ওলাই আহিলে মোক মাৰিব বুলি তেতিয়া আৰু এই চুমু গাড়ীখনত 5-7জন মানুহ আছিলে তেখেতসকলে আহি পূৰা মাৰপিট আৰম্ভ কৰি দিলে কৰি দিয়াৰ পিছত এইফালে টকা পইচা পূৰা চাৰ্জ কৰি আছে মই গম নাপাওঁ ইমানখিনি যে কৰি আছে তাৰপিছত কোনোতো নাপালে গাড়ীত পূৰা চাৰ্জ কৰি চালে টকা পইচা নাপালে তেতিয়াহে মোৰ লকাৰটো যে আছে গাড়ীৰ ডেচবৰ্ডটোৱে মানে খুলিব খুজিছে কমচে কম 10 বাৰ কৈছে তেতিয়া মই 10 বাৰ খোলা দিব পৰা নাই আৰু কি তাতে মই জানো মোৰ টকা আছে তাৰপিছত নখোলাৰ কাৰণে মই পূৰা মাৰিবই আৰু কি সেনেকুৱা পৰিস্থিতিত মই ভয় খাই গ'লোঁ তেতিয়া মই চাবিপাত দি লকাৰটো খুলি দিলোঁ খুলি দিয়াৰ পিছত সেই টকাখিনি লৈ চুমু গাড়ীত উঠিয়ে উধা হ'ল আৰু কি টকা আছিল আপোনাৰ 1,97,100 টকা 3জন মানুহৰ পইচা আছিলে বেপাৰীৰ পইচা ডকাইতৰ দলটোত আছিল ভালেকেইজন ছয়গাঁও আৰক্ষীয়ে আটক কৰিছে ৰাজু আলী ৰমজান আলী ৰফিকুল আলীক ছয়গাঁৱৰ পৰা সঞ্জয় কলিতাৰ ৰিপৰ্ট প্ৰতিদিন টাইম